বিগ ব্ৰেকিংৰ সৈতে ষ্টুডিঅ'ত মই পাপৰি কাজিৰঙা গোলাঘাট আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ গুণ্ডামি নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন বিষয়াক উঠাই নিলে কহৰা থানালৈ স্থানীয় কহৰা আৰক্ষী বন বিষয়াগৰাকীক আটক কৰাৰ কাঢ়া নিৰ্দেশ বিতৰ্কিত আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ হাতী সাফাৰীৰ বাবে আসন দিব নোৱাৰাৰ বাবে এছপি ৰাজেন সিঙে প্ৰথমে ফোন যোগে ভাবুকি দিয়ে বন বিষয়া তৰুণ গগৈ তাৰ পিছত নিশা কহৰা আৰক্ষীৰ হতুৱাই 11 বজাত কাজিৰঙাৰ ডিৰিঙৰ নিজৰ বাসগৃহৰ পৰা আটক কৰি কহৰা আৰক্ষী চকীলৈ লৈ যায় বন বিষয়াগৰাকীক হাতী সাফাৰীৰ বাবে 5খন আসন বিচাৰি বন বিষয়া তৰুণ গগৈৰে যোগাযোগ কৰিছিল এছপি ৰাজেন সিঙে কিন্তু ইতিমধ্যে হাতী সাফাৰী সকলো টিকট বিক্ৰী হৈ যোৱাত সিট দিব পৰা নাছিল বন বিষয়াজনে এই কথা এছপি ৰাজেন সিঙক অৱগত কৰাৰ পিছতে ক্ষমতাৰ অপব্যৱহাৰ কৰি নিশা বন বিষয়াজনক উঠাই নিয়ে থানালৈ নিশাটো থানাত থকাৰ পিছত কোনোমতে জিলা আয়ুক্তৰ হস্তক্ষেপতহে মুকলি হৈ আহিবলৈ সক্ষম হয় থানাৰ পৰা ফোনত অশ্লীল গালি গালাজ কৰাৰ লগতে নিশা প্ৰায় 4 ঘণ্টা ধৰি আৰক্ষী চকীতে বহুৱাই থয় এছপি ৰাজেন সিঙৰ এই অসভ্যালিত মানসিকভাৱে ভাগি পৰিছে বন বিষয়া তৰুণ গগৈ পূৰ্বেও কুকৰাঝাৰত এজন কাৰ্যবাহী দণ্ডাধীশ পৰ্যায়ৰ বিষয়া হোটেলত খুৰাৰ ৰাগিত মাতাল হৈ মাৰপিট কৰিছিল এজন গুণ্ডা এছপি ৰাজেন সিং ৰাজেন সিঙৰ বিৰুদ্ধে পূৰ্বেও বহুকেইটা বিতৰ্কিত ঘটনাৰ নজিৰ আছে মুখ্যমন্ত্ৰী বিষয়টো গুৰুত্ব সহকাৰে নললে ভৱিষ্যতে চৰকাৰী বিষয়া কৰ্মচাৰীয়ে নহয় সাধাৰণ লোকৰ বাবেও ৰাজেন সিং ত্ৰাসৰ কাৰণ হৈ পৰিছে বহুবাৰ উদ্ভণ্ডালি কৰি বিভাগীয়ভাৱেও শাস্তিৰ সন্মুখীন হৈছে এছপি ৰাজেন সিং কিন্তু তাৰ পিছতো এছপি ৰাজেন সিঙৰ ময়মতালি নাই কমা এইবাৰ ৰাজেন সিঙৰ যি গুণ্ডামি কাজিৰঙা গোলাঘাট আৰক্ষী অধীক্ষক এগৰাকী ৰাজেন সিঙৰ গুণ্ডামি কথা আমি ইতিমধ্যে জনাইছো আপোনালোকক যে নিশাৰ ভাগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন বিষয়াক উঠাই নিলে কহৰা থানালৈ আৰু কাৰণটো হৈছে তেওঁ কেইটামান সিট বিচাৰিছিল তেওঁ বিচাৰিছিল হাতী সাফাৰীৰ বাবে আসন আৰু সেই আসন যেহেতু বন বিষয়াগৰাকীয়ে যোগাৰ কৰি দিব নোৱাৰিলে তেওঁ ব্যক্তিগতভাৱে বিচাৰিছিল এছপি ৰাজেন সিঙে তেওঁৰ নিজৰ বাবে তেওঁ বিচাৰিছিল তেওঁ ব্যক্তিগতভাৱে তেওঁ কেইখনমান আসন বিচাৰিছিল হাতী সাফাৰীৰ বাবে আৰু যেহেতু পূৰ্বৰে পৰা হাতী সাফাৰী সেই আসনসমূহ বুক হৈ আছিল গতিকে তাৰ পিছতে যেতিয়া তেওঁ এই কথা জনালে ৰাজেন সিঙক তাৰ পিছতে ৰাজেন সিঙে গুণ্ডামি আৰম্ভ কৰিলে তেওঁ নিজৰ পাৱাৰ খটুৱালে নিশা কহৰা আৰক্ষীৰ হতুৱা 11 বজাত কাজিৰঙাৰ ডিৰিঙৰ নিজৰ বাসগৃহৰ পৰা আটক কৰি কহৰা আৰক্ষী চকীলৈ লৈ যায় কাৰণটো হৈছে যে তেওঁ কেইখনমান আসন দিব নোৱাৰিলে তাৎপৰ্যপূৰ্ণ কথা যে নিজৰ ব্যক্তিগত কাৰণত আৰক্ষী বিষয়া এগৰাকীয়ে কেনে ধৰণে এগৰাকী চৰকাৰী বিষয়াক দম দি গালি গালাজ কৰি অশ্লীল গালি গালাজ কৰি তেওঁক নিশাৰ ভাগত ঘৰৰ পৰা উঠাই লৈ গৈছে আৰু ইয়াৰ কাৰণ মাথো এটাই অন্য কাৰণ নহয় কাৰণ হৈছে যে তেওঁ 5খন আসন বিচাৰিছিল হাতী সাফাৰীৰ বাবে হয়তো তেওঁৰ কোনোবা পৰিয়াল পৰিজনৰ বাবে সেই আসন কেখন যোগাৰ কৰি দিব নোৱাৰিলে এগৰাকী বিষয়াই যোগাৰ কৰি এই কাৰণে দিব নোৱাৰিলে কাৰণ তেওঁ কৰ্তব্য কৰিছিল পূৰ্বৰে পৰা বুক হৈ আছিল তেওঁ কিয়া ব্যৱস্থা কৰি দিব নোৱাৰাৰ বাবে তেওঁক নিশা উঠাই লৈ গ'ল সকলো টিকট যেহেতু বিক্ৰী হৈ গৈছে গতিকে সেইবাবে তেওঁ নোৱাৰিলে দিবলৈ আৰু দিব নোৱাৰাৰ বাবে তাতে ক্ষান্ত নাথাকি এগৰাকী ৰাজেন সিঙে তেওঁক নিশাৰ ভাগত ঘৰৰ পৰা উঠাই লৈ যায় এছপি ৰাজেন সিঙক অৱগত কৰাৰ পিছত ক্ষমতাৰ অপব্যৱহাৰ কৰি নিশা বন বিষয়াজনক উঠাই লৈ যায় থানালৈ বিতুপন আছে আমাৰ সৈতে পোনপটীয়াকৈ সংযুক্ত হয় বিতুপনৰ ওচৰলৈ যাম বিতুপন গোটেই কথাখিনি ইতিমধ্যে জানিব পৰা গ'ল এগৰাকী আৰক্ষী বিষয়া ময়মতালিয়া গুণ্ডামি সেয়া এগৰাকী চৰকাৰী বিষয়াই নিজৰ কৰ্তব্য কৰি গৈছিলে কিন্তু ব্যক্তিগতভাৱে তেওঁ 5টা সিট বিচাৰিছিলে নোৱাৰিলে দিবলৈ সেইবাবে তেওঁক উঠাই নিয়া হ'ল এতিয়া গোটেই কথাখিনি আপোনাৰ পৰা জানিম প্ৰকৃততে কিমান সময়ত হৈছিল কিয় হৈছিল কেতিয়া হৈছিল আৰু তাৰ পিছত কি প্ৰতিক্ৰিয়া নিশ্চয় পাপৰিছক আচলতে কালি নিশাৰ ভাগত আচলতে ঘটনাটো সংঘটিত হৈছিল আৰু গোলাঘাটৰ যিজন এছপি আৰক্ষী অধীক্ষক তেওঁ কালি পুৱাৰ ভাগৰ পৰা আচলতে কাজিৰঙাত বাহৰ পাতি আছিল তেওঁ পৰিয়ালৰ সৈতে কাজিৰঙা যি অসম আৰক্ষীৰ যি অতিথিশালা আছে তাত বাহৰ পাতি আছিল পৰিয়ালবৰ্গৰ সৈতে পুৱাৰ ভাগত সেই যিগৰাকী বন বিষয়া তৰুণ গগৈক নিশা এছপি গৰাকীয়ে কহৰা আৰক্ষী থানালৈ উঠাই লৈ আহিছিল সেইগৰাকী বন বিষয়াই পুৱাৰ ভাগত তেওঁলোকক জিপি এৰেঞ্জ কৰি দিছিল তেওঁলোকক জীপ চাফাৰী কৰিবলৈ সুবিধা কৰি দিছিল তেওঁলোকৰ পৰিয়ালবৰ্গৰ লোকক কিন্তু কাজিৰঙাৰ যিহেতু কিছুমান নিয়ম আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যে হাতী চাফাৰী যদি আপুনি কৰিবলৈ হয় তেতিয়াহ'লে আগদিনাখনে আপুনি প্ৰায় 7টাৰ পৰা 8টা বজালৈকে লাইন ধৰি টিকেট ল'ব লাগিব আৰু এই 7টাৰ পৰা 8টাৰ ভিতৰত টিকেটসমূহ দিয়া হয় আৰু এছপিয়ে আৰক্ষী অধীক্ষক ৰাজেন আৰক্ষী অধীক্ষকগৰাকীয়ে নিশাৰ ভাগত আচলতে 11 বজাত সেই তৰুণ গগৈলৈ ফোন কৰিছিল যে তেওঁক 5টা সিট লাগে কাৰণ তেওঁৰ পৰিয়ালৰ লোকে কাজিৰঙা চাবলৈ আহিছে আৰু সেই তেতিয়া তৰুণ গগৈয়ে কৈছিল যে হাতী সিটসমূহ পূৰ্বৰ পৰা আচলতে ভৰ্তি হৈ আছে বুকিং হৈ গৈছে ইতিমধ্যে যি 8টা বজাৰ ভিতৰত কাৰণ দেখি বিদেশী বহু পৰ্যটক আহিছে কাজিৰঙালৈ আৰু সেই হিচাপে তেওঁ টিকেটসমূহ দিব নোৱাৰিম বুলি ক'লে আৰু পৰৱৰ্তী পিছৰ দিনা আচলতে তেওঁ হাতী চাফাৰী কৰিবলৈ তেওঁলোকক আহ্বান জনায়
কিন্তু ৰাজেন সিঙে কি কৰিলে তেতিয়াই সেই তৰুণ গগৈক আচলতে ফোনত বিভিন্ন ধৰণৰ ভাবুকি দিলে, অশ্লীল গালি গালাজ পাৰিছে, ভাবুকি দিছে, ভাবুকি দি কৈছে যে তোক এতিয়া ঘৰৰ পৰা উঠাই আনিম বুলি SP ৰাজেন সিঙে তৰুণ গগৈক কৈছে। আৰু তাৰ পৰৱৰ্তী কিছু সময় পাছতে আচলতে কহৰা আৰক্ষীৰ এটা দল গৈ তৰুণ গগৈৰ ঘৰত উপস্থিত হ'ল আৰু তৰুণ গগৈক ঘৰৰ শুৱাপাটিৰ পৰা উঠাই আনি বিতুপন আপুনি চাওক যে এগৰাকী আৰক্ষী বিষয়া তেওঁ নিজেও দম্ভালি মাৰিছে, তেওঁ নিজৰ যিখিনি পাৱাৰ সেয়া খটুৱাবলৈ গৈ তেওঁ লগত থকা যিসকল তেওঁৰ যিখিনি আৰক্ষী আছে, আৰক্ষীৰ লোক আছে, তেওঁলোকক পঠিয়াই এটা দল গৈ নিশাৰ ভাগত এগৰাকী চৰকাৰী কৰ্মচাৰীক উঠাই আনিছে। এগৰাকী চৰকাৰী কৰ্মচাৰীৰ এটাই দুখ যে তেওঁ 5টা সিট 5খন আসন তেওঁ যোগাৰ কৰি দিব নোৱাৰিলে। এতিয়া কথা হৈছে এওঁৰ যিগৰাকী ৰাজেন সিং তেওঁৰ পূৰ্বৰে পৰা বহু অভিযোগ আছে তেওঁৰ বিৰুদ্ধে যে তেওঁ চৰকাৰী কৰ্মচাৰীকো এৰি নিদিয়ে, তেওঁ যেতিয়া ব্যক্তিগত লাভালাভ নহয় তেতিয়াই তেওঁ হাৰাশাস্তি আৰম্ভ কৰে। গতিকে তেওঁ কিহৰ পাৱাৰ খটুৱাই পেলাই এনেধৰণৰ হাৰাশাস্তি কৰে, গতিকে সেই অভিযোগ তেওঁৰ বিৰুদ্ধে পূৰ্বৰে পৰা আছে আৰু এইবাৰ তেওঁ পুনৰ সেই একেধৰণৰ কামেই কৰিছে। আচলতে ৰাজেন সিঙৰ অভিযোগ এতিয়া নহয়, ৰাজেন সিঙৰ বিৰুদ্ধে বহু পূৰ্বৰ পৰা অভিযোগ আছে যে তেওঁ ক্ষমতাৰ অপব্যৱহাৰ কৰি আহিছে, বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে আৰু সেয়া আচলতে কাজিৰঙাত কালি প্ৰতিপন্ন হ'ল, কাজিৰঙাত এক প্ৰমাণ হ'ল। আৰু সেই যিগৰাকী বন বিষয়াক তেওঁলোকে উঠাই আনিলে প্ৰায় 11:30 বজাত তেওঁৰ ঘৰৰ পৰা উঠাই আনিছে। আমি লগত আমি 12 বজাত আহি থানাত উপস্থিত হৈছে, 12 বজাৰ পৰা 4 বজালৈকে তেওঁক থানাত বহাই থৈছে। আৰু যেতিয়া ৰাজেন সিঙক তেওঁলোকৰ বিষয়াসকলে থানাৰ বিষয়াসকলে ফোন কৰিছে যে কি কৰা যায়, মানুহজনক ধৰি খোৱা যায় নে ঘৰলৈ পঠিয়াই দিয়া যায়, কিন্তু ৰাজেন সিঙে সেই মুহূৰ্তত ফোন ৰিচিভ কৰা নাই, ফোন অফ কৰি তেওঁ পুলিচ গেষ্ট হাউচত শুই আছে। পৰৱৰ্তী সময়ত যেতিয়া সেই সমগ্ৰ ঘটনাটোত গোলাঘাটৰ ডিচি গৰাকীয়ে যেতিয়া হস্তক্ষেপ কৰি প্ৰায় 3:30 বজাত পুৱতি নিশা 3:30 বজাতহে মানে সেই যিগৰাকী তৰুণ গগৈ নামৰ বন বিষয়া তেওঁ ঘৰলৈ উভতি যায়। তাৰপিছত ৰাজেন সিঙে কিবা এই সন্দৰ্ভত আৰু কিবা কথা কৈছে বা কিবা তেনেকুৱা ধৰণে তেওঁ আকৌ আৰক্ষী পঠিয়াইছে নেকি বা কিবা এনেকুৱা ধৰণৰ আকৌ কাম দ্বিতীয়বাৰ কৰিছে নেকি তেওঁ? বাপৰি আচলতে পুৱাৰ ভাগত তেওঁ যিহেতু তেওঁক পুৱতি নিশালৈকে তেওঁক ফোন কৰা হৈছিল, তেওঁক সমগ্ৰ ঘটনাটো জানিবলৈ চেষ্টা কৰা হৈছিল, তেওঁ কোনো ধৰণৰ আমাৰ সংবাদ মাধ্যমৰ মানে এতিয়ালৈকে আজিৰ দিনটোলৈকে তেওঁ এই মুহূৰ্তলৈকে তেওঁ কোনো ধৰণে কোনো প্ৰতিক্ৰিয়া বা কোনো উত্তৰ তেওঁ নাই দিয়া ৰাজেন সিঙে। তাৰ মানে ৰাজেন সিঙে তেওঁ নিজৰ যিখিনি ক্ষমতা সেই ক্ষমতাৰ অপব্যৱহাৰ নিশা হলে কৰে। তেওঁ ইয়াৰ পূৰ্বে ডিজিপি জিপি সিঙে এটা কথা কৈছিলে, কোনো আৰক্ষী বিষয়াই তেওঁৰ কনিষ্ঠ আৰক্ষীক অন্য কামত ব্যৱহাৰ কৰিব নোৱাৰিব, অৰ্থাৎ যিটো মূল তেওঁলোকৰ যিখিনি কৰ্মৰ সময় বা যিখিনি কৰ্ম থাকিব সেইখিনিতে ব্যৱহাৰ কৰিব পাৰিব। কাৰণ আমি সাধাৰণতে দেখিবলৈ পাওঁ গাড়ীৰ পৰা টকা উঠোৱাৰ পৰা আৰম্ভ কৰি এনেকুৱা বিভিন্ন কামত বিভিন্ন ধৰণৰ আৰক্ষীক লগোৱা হয় তেওঁলোকৰ বিষয়াৰ দ্বাৰা। গতিকে এই যিসকল আৰক্ষীয়ে নিশাৰ ভাগত গৈ তেওঁলোকে তেওঁলোকৰ যিহেতু যিগৰাকী বিষয়াৰ তেওঁলোকে কথা শুনি গৈ তেওঁলোকে নিশা 12 বজাত উঠাই লৈ আহিল এগৰাকী চৰকাৰী কৰ্মচাৰী, তেওঁলোকে তেওঁলোকৰ দায়িত্ব পালন কৰিলে, কৰ্তব্য পালন কৰিলে, কাৰণ তেওঁলোকৰ জ্যেষ্ঠজনে বা যিগৰাকী বিষয়া তেওঁলোকে তেওঁ আদেশ দিলে। এতিয়া কথা হৈছে ৰাজেন সিং যিগৰাকীৰ বিৰুদ্ধে পূৰ্বৰে পৰা বহু অভিযোগ আছিল, তেওঁ কিন্তু এতিয়ালৈকে এই বিষয়টোৰ ওপৰত কোনো উত্তৰে নাই দিয়া। এতিয়া আহিছো তৰুণ গগৈ প্ৰসংগলৈ, তেওঁ এই সন্দৰ্ভত কি কয়, তেওঁ কিবা ব্যৱস্থা গ্ৰহণ কৰিব নেকি বা কিবা তেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া তেওঁৰ ফালৰ পৰা? আচলতে তৰুণ গগৈ আমি যেতিয়া কালি ভাষ্য লৈছিলো তেওঁ এটা কথা কৈছিল যে মই হয়তো বন বিভাগত আৰু কৰ্মৰত হৈ নাথাকিম, কাৰণ তেওঁ লাজ পাইছে কালি কাজিৰঙাৰ এজন নিষ্ঠাবান যদি আমি বন কৰ্মী চাওঁ, বন বিষয়া চাওঁ। বিতুপন মই অকমান আপোনাক লাইনত ৰাখিম, তেওঁৰ তৰুণ গগৈ ডিএফ গৰাকীৰ এটা ভাষ্য আছে, আমি এবাৰ শুনাই ল'ব বিচাৰিছো। কহৰা আইচি অনিল দাসে ফোন কৰিলে বোলে আপুনি কাইণ্ডলি হেৰি কৰক, SP ছাৰক ফোন নাম্বাৰটো দিছোঁ, SP ছাৰক বুজাই দিয়ক হাতী চিটটো যে এতিয়া পাবলৈ সক্ষম নহয় সেই কথাটো বুজাই দিয়ক। 11টা বাজি পাৰ হৈছে, তাৰমানে 11টা 11:30 এনেকুৱা হৈছে তাৰমানে। তাৰপিছতে কি হ'ল, মই ফোন কৰিলোঁ তেওঁৰ কথাত লাগি পেলাই মই SP ছাৰক ক'লোঁ, ছাৰ এতিয়াতো পচিবল নহয়, অলৰেডি গোটেই হাতী চিটবিলাক ভিজিটৰ্ছক দিয়া হৈ গ'ল, পইচা পাতি লৈ পেলাই হেৰি হৈ গৈছে, তো লিমিটেড হাতী চিট, গতিকে সেইকাৰণে ভিজিটৰ্ছক আমি ডিপ্ৰাইভ কৰিব নোৱাৰোঁ, আপুনি প্লিজ ডে আফটাৰ টুমৰো আপুনি হেৰি কৰক, ভিজিট কৰক, আপোনাৰ কাৰণে 5টা নহয় 10টা হাতী চিট আমি দৰকাৰ হ'লে আমি প্ৰভাইড কৰিবলৈ আই উইল ট্ৰাই। তো এই বুলি তেওঁ ক'লোঁ, তেওঁ কৈছে হেৰি নহয় আপোনালোকক বোলে হেৰি কিবা কেছত আপোনালোকক এৰেষ্ট হ'লে মানে আপোনালোকক যদি বোলে কাইলৈ নহয় পৰহিলৈ আপোনালোকক ৰিলিজ দিম তেতিয়া হ'বনে, আপোনাক তেনেকৈ কৰিলে হ'বনে, এনেকৈ বুলি কৈছে।
নেক্সট টাইম আকৌ তেওঁ SP নিজে ফোন কৰিলে গোলাঘাটৰ SP তেওঁ ফোন কৰি পেলাই মোক কি কৈছে ফোনতে মোক কৈছে যে বোলে হেৰি নহয় তই তৰুণ গগৈ নেকি মই বোলো হয় ছাৰ তই বুলি কৈছে তই তৰুণ গগৈ নেকি হা কৈছে তোক মই এতিয়া এৰেষ্ট কৰি আছোঁ ৰ হা আৰু স্লেং ৱৰ্ড কৈছে এটা আমাৰ অসমীয়াত জানে নহয় কিন্তু স্লেং ৱৰ্ড কয় এই স্লেং ৱৰ্ড ব্যৱহাৰ কৰি পেলাই তেওঁ মোক কৈছে তাৰপিছত মোক ৱাইফে শুনি আছে তো তেওঁ শুনি আছে মানে শুনি পেলাই তেওঁ কৈছে আপুনি ফোনটো ৰেকৰ্ডিং নকৰে কিয় এইটো ইমান বেয়াকৈ কৈ আছে আপোনাক গোলাঘাটৰ SP মই নাজানো SP সৈন্য তেওঁলোকৰ মোৰ মুখামুখি হোৱা নাই কিন্তু মই ফোন নাম্বাৰটো SP বুলিয়ে ছেভ কৰিছোঁ আৰু হি মে বি SP অৰ নট আই ডোণ্ট ন' হি মে বি ডকাইট অৰ মে বি চাম ক্ৰিমিনেল ধমকি দিছে মোক তাৰপিছতে মই যেতিয়া তেনেকৈ কৈছোঁ তেতিয়া মই এলাৰ্ট হৈছোঁ মোৰ মানে 6 সেন্সে কৈছে যে এতিয়া পুলিচ আহিব মোক এৰেষ্ট কৰিব সঁচাকৈ আহিলে আৰু মোক এৰেষ্ট কৰিলে পুলিচ প্ৰায় 12টামান বজাতো গৈছে নেকি এনেকৈ ঘৰ ঘেৰাও কৰা নাই তেওঁক ঠিক ঘেৰাও বুলি নকওঁ আৰু তাৰমানে তেওঁলোকে ফোন কৰিছে মই ওলাই আহিছোঁ দৰ্জা খুলি ঠিক ইন দি মিন টাইম আপোনালোক গৈ পেলাই পাইছে গোটেই পুলিচ আপোনাৰ এতিয়া 3টা 26 হৈছে তো ৰাতি 3টা 26 3 ঘণ্টা মই বহি আছোঁ আৰু গোটেই দিনটো মই কিবা কৰিছোঁ নে নাই সেইটো আমাৰ ডিপাৰ্টমেণ্টৰ অফিচাৰসকলে দিব অতি তাৎপৰ্যপূৰ্ণ কথা এগৰাকী আৰক্ষী বিষয়া তেওঁ বিতুপন তেওঁৰ যিখিনি কথা ইতিমধ্যে ক'লে তেওঁ প্ৰথমতে অশ্লীল গালিগালাজ কৰিলে তাৰ পূৰ্বে IC গৰাকীয়ে ক'লে যে আপুনি আজি যদি টিকট দিব নোৱাৰে আপোনাক যদি এৰেষ্ট কৰা এদিন ৰাখি দি 5 দিনাখন ৰিলিজ দিব চাওক আপুনি তুলনা ক'ত কৰা হৈছে তেওঁলোকে নিজৰ কাম কৰিছে তেওঁলোক হৈছে চৰকাৰী কৰ্মচাৰী DFO গৰাকী চৰকাৰী বিষয়া তেওঁ নিজৰ কাম কৰিছে টিকট তেওঁলোকে দিব পৰা নাই এনপমেটত মুহূৰ্তত তেওঁলোকে টিকেটখিনি যোগাৰ কৰিব পৰা নাই তেওঁ কৈছে যে দ্বিতীয় দিনাখন আপোনালোকক আমি 5টা নহয় 10টা দিম আৰু সেয়াই যেন তেওঁ অপৰাধ হ'ল যে তেওঁক নিশাৰ ভাগত তেওঁক উঠাই দিয়া হ'ল অতি তাৎপৰ্যপূৰ্ণ কথা বিতুপন নিশ্চয় বাপৰি আসলে চাওক যেহেতু তৰুণ গগৈ ইতিমধ্যে উল্লেখ কৰিছে যে তেওঁক কেনেধৰণে ঘৰৰ পৰা নিশাৰ ভাগত মাজনিশা আচলতে আটক কৰি লৈ অনা হ'ল এজন আৰক্ষী বিষয়াৰ নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণৰ কাৰণে তেওঁ পৰিয়ালক হাতী চাফাৰী কৰাব নোৱাৰাৰ কাৰণে আচলতে অসম চৰকাৰে বা গৃহ বিভাগে বিভিন্ন সময়ত বিভিন্ন সঁচাকৈয়ে বিতুপন সঁচাকৈয়ে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কথা কৈ থকা হয় আপোনাক ধন্যবাদ জনাম কাৰণ সময় বিৰতি হৈছে কিন্তু এইখিনিতে উল্লেখনীয় কথাটো হৈছে যে বিভিন্ন সময়ত বিশেষকৈ জিপি সিঙে ডিজিপি জিপি সিঙে টুইট কৰি হওক বা বৈঠকৰ পৰি বৈঠক কৰক বাৰে বাৰে এই বিভাগটোৰ ভিতৰ চোৱা সংশোধন কৰিবলৈ তেওঁ চেষ্টা কৰি আছে যৎপৰোনাস্তি চেষ্টা চলাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে বৈঠক কৰিছে তাৰ পিছতো একাংশ আৰক্ষীৰ মতালি কম হোৱা নাই তেওঁলোকে এগৰাকী চৰকাৰী কৰ্মচাৰী কোনো কাৰণ নোহোৱাকৈ গ্ৰেপ্তাৰ কৰিছে মাত্ৰ এটা কাৰণত সেয়া হৈছে তেওঁৰ ব্যক্তিগত সুবিধাৰ বাবে তেওঁ সুখৰ বাবে আনন্দৰ বাবে তেওঁক 5টা আসন লাগিছিলে হাতী সাফাৰীৰ বাবে হয়তো কোনো পৰিয়ালৰ লোকৰ বাবে যিখিনি দিব নোৱাৰাৰ বাবে তেওঁক নিশা 12টা বজাত উঠাই অনা হ'ল আৰু পুৱতি নিশালৈকে তেওঁক সেই শাস্তি দিয়া হ'ল তেওঁক থানাৰ ভিতৰত ৰখা হ'ল আৰু এয়াই হৈছে SP ৰাজেন সিং যি ফোন কৰি তেওঁক অশ্লীল গালিগালাজ কৰিছিল SP ৰাজেন সিঙৰ বিৰুদ্ধে পূৰ্বৰে পৰা বহু অভিযোগ আছে খবৰ আৰু আছে সময় বিৰতি ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টীল শিক্ষা ব্যৱস্থাত এতিয়াও সংস্কাৰৰ বহুত দূৰ বাকী আছে আৰু শিক্ষকৰ অভাৱৰ এই গুৰুতৰ সমস্যাৰ বাবেই ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকল প্ৰকৃত শিক্ষা লাভৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে নামত শিক্ষক আছে ঠিকই কিন্তু কামতহে শিক্ষক নাথাকে অৰ্থাৎ চৰকাৰী দায়িত্ব পালন কৰিবৰ বাবে বিদ্যালয়ৰ পৰা বিৰত থাকিবলগীয়া হয় শিক্ষাদানৰ পৰা বিৰত থাকিবলগীয়া হয় শিক্ষকসকল আৰু তাৰে এক অন্যতম বিদ্যালয় এখন আজি চৰ্চালৈ আহিছে এনেকুৱা এখন বিদ্যালয় আজি সংবাদ শিৰোনাম দখল কৰিছে শিক্ষক নাই কিন্তু শিক্ষকৰ অভাৱ ছাত্ৰ ছাত্ৰীসকলক দিয়া নাই ক্লাছৰুম আছে ঠিকই কিন্তু ক্লাছৰুমত শিক্ষক নাই কিন্তু শিক্ষক নাই যদিও শিক্ষকৰ অভাৱ অনুভৱ কৰিবলৈ দিয়া হোৱা নাই ছাত্ৰ ছাত্ৰীসকলক এক বিশেষ উদ্যোগ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে এখন বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকী 187 গৰাকী ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়খনত আছিল 6 গৰাকী শিক্ষক শিক্ষয়িত্ৰী ইয়াৰে 2 গৰাকী বদলি হৈ গ'ল
4গৰাকীৰ 2গৰাকীক বিভিন্ন দায়িত্ব অৰ্পণ কৰা হৈছে আৰু থাকিল মাত্ৰ 2গৰাকী শিক্ষক 187গৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে মাত্ৰ 2গৰাকী শিক্ষকে চলিছে এই স্কুলখন এই বিদ্যালয়খন আৰু মাত্ৰ 2গৰাকী শিক্ষকে শিক্ষা দান কৰি গৈছে 187গৰাকী ছাত্ৰ ছাত্ৰীক কিন্তু এয়া কেনেদৰে সম্ভৱ ডিজিটেল ক্লাছৰ পন্থা লৈ শিক্ষকৰ অভাৱ দূৰীকৰণৰ চেষ্টা চলাইছে এখন বিদ্যালয়ে লাউড স্পিকাৰত শিক্ষা ক্লাছৰুমত ডিজিটেল শিক্ষা কিন্তু শিক্ষক কোট হয় এনেকুৱা এখন বিদ্যালয় এই বিদ্যালয়খন আছে কলিয়াবৰত 118 বছৰ গৰকা এই বিদ্যালয়খনে আজি সংবাদ শিৰোনাম দখল কৰিছে বৰ্তমান দুজনীয়া শিক্ষকেৰে চলি থকা এই বিদ্যালয়খনত আছে 6টাকৈ শ্ৰেণীকোঠা কিন্তু এই 6টা শ্ৰেণীকোঠাতে সমানেই চলি আছে পাঠদান প্ৰক্ৰিয়া আপোনাৰ শুনিলে বিশ্বাস কৰিবলৈ টান হ'ব কিন্তু এনেকুৱা ধৰণৰ এটা কাৰ্য অৰ্থাৎ 6টা শ্ৰেণীকোঠাত সমানেই ক্লাছ চলি আছে পাঠদান চলি আছে এয়া সম্ভৱ কৰি তুলিছে এই বিদ্যালয়খনৰ শিক্ষকে কিন্তু কেনেকৈ চাওক শ্ৰেণীকোঠাত থকা শিক্ষকৰ চকীখন খালী কিন্তু ছাত্ৰ ছাত্ৰীয়ে শিক্ষকে পঢ়ুৱাৰ ধৰণেৰে পঢ়ি গৈছে কলিয়াবৰ শিক্ষাখণ্ডৰ অন্তৰ্গত এয়া 186 নম্বৰ মথৌখাট প্ৰাথমিক বিদ্যালয় য'ত এতিয়া সম্ভৱ হৈছে এই দৃশ্য অৰ্থাৎ দুজন শিক্ষকেৰে 6টা শ্ৰেণীকোঠাত একেলগে চলিছে পাঠদান 1909 চনতে প্ৰতিষ্ঠিত মথৌখাট প্ৰাথমিক বিদ্যালয়খনত 6টাকৈ শ্ৰেণীকোঠা আছে যদিও বিদ্যালয়খনত আছে মাত্ৰ 4গৰাকী শিক্ষক ইতিমধ্যে উল্লেখ কৰিছো ইয়াৰে এগৰাকী শিক্ষক আছে প্ৰশিক্ষণত আনগৰাকী শিক্ষক আছে BLOৰ দায়িত্বত সেয়ে বিদ্যালয়খনত এতিয়া আছে মাত্ৰ 2গৰাকী শিক্ষকৰ অভাৱ দূৰ কৰি বিদ্যালয়খনৰ প্ৰধানগৰাকীয়ে ছাত্ৰ ছাত্ৰীক এনেদৰে পাঠদান কৰিছে পাঠ্যপুথিৰ পাঠসমূহ ৰেকৰ্ডিং কৰি শ্ৰেণীকোঠাত পাঠ আগবঢ়াইছে শিক্ষকে চাওক এটা লাউড স্পিকাৰ আৰু এই লাউড স্পিকাৰত ৰেকৰ্ডিং কৰি নেউতাৰ পৰা আৰম্ভ কৰি বিভিন্ন পাঠ্যক্ৰমৰ পাঠ এনেদৰে আগবঢ়াইছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা লাইভ ক্লাছত শিক্ষকে পঢ়ুৱাৰ দৰে ছাত্ৰ ছাত্ৰীসকলেও এনেদৰে মৌ যুঁজৰ পাছত বুলবুলি যুঁজ অনুষ্ঠিত কৰাত কেবিনেটে অনুমোদন জনালে বুলবুলি যুঁজত কঠোৰভাৱে পালিব লাগিব এছঅপি ৰাজ্যিক কেবিনেটত লোৱা হল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত 16ৰ পৰা 22 জানুৱাৰীৰ ভিতৰত সকলো দৰিদ্ৰ হিতাধিকাৰী পৰিয়ালে ৰেচন কাৰ্ড লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিবলগীয়া পৰিয়ালে জানুৱাৰী মাহৰ চাউলৰ লগতে 5 লাখৰ স্বাস্থ্য বীমা প্ৰদান লাভ কৰিব নগৰ উন্নয়নৰ ক্ষেত্ৰত বহুকেইটা সিদ্ধান্ত কেবিনেটৰ আসাম ষ্টেট টাউনশ্বিপ পলিচি 2023 অসমত প্ৰযোজ্য হ'ব এই পলিচি অনুসৰি নতুনকৈ টাউনশ্বিপ নিৰ্মাণ কৰিব পাৰিব 30% পথৰ সুবিধা থকা অঞ্চলত টাউনশ্বিপ বনাব পাৰিব নতুন টাউনশ্বিপত সৰ্বাধিক 60% এলেকাতে গৃহ নিৰ্মাণ 10% ভূমি সংৰক্ষিত হৈ থাকিব লাগিব টিপিএছ আঁচনিৰ মুকলি হ'ব গুৱাহাটীত 900 বিঘা মাটিত টাউন প্লেনিং স্কিম নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল ৰাণী ব্লকৰ পলাশবাৰীত নতুন নগৰ নিৰ্মাণ হ'ব উজান বজাৰ ফাঁচী বজাৰ মাছখোৱাত মাটি এৰিব লাগিব পথৰ বাবে মাটি এৰিব লাগিব এতিয়াৰে পৰা পলাশবাৰী 3টা নতুন টাউনশ্বিপৰ প্ৰস্তাৱ গৃহহীন লোকক মুখ্যমন্ত্ৰীৰ আৱাস যোজনাই সামৰিব এই আঁচনিৰ অধীনত 1,30,000 ঘৰ আবণ্টন দিয়া হ'ব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ সমমূল্যৰ হ'ব এই ঘৰ 10% ঘৰ চাহ বাগিচা অঞ্চলৰ বাবে সংৰক্ষিত হ'ব 1540 ভূমিহীন খিলঞ্জীয়া লোকক ভূমিপট্টা প্ৰদান কৰা হ'ব বকত অল্ড এজ হোম নিৰ্মাণৰ সিদ্ধান্ত চাউলৰ লগতে 5 লাখৰ স্বাস্থ্য বীমা লাভ কৰিব পাৰিব কেবিনেটে মহ যুঁজৰ লগতে বুলবুলি চৰাইৰ যুঁজৰ সিদ্ধান্ত লৈছে আৰু দুইটা ক্ষেত্ৰত এখন এছঅপি ঠিক কৰি দিয়া হৈছে গাইডলাইন ঠিক কৰি দিয়া হৈছে আৰু সেইমতে এই ক্ষেত্ৰত আমি দেখিম যে ইয়াৰ যেটো পৰিচালনা এই কঠোৰভাৱে সেই পৰিচালনা সেই ধৰণে হ'ব লাগিব যিসকলৰ ৰেচন কাৰ্ড এতিয়া আমি আবেদন কৰিছিল প্ৰস্তুত হৈছে সেই ৰেচন কাৰ্ডসমূহ আমি বিলাই দিম আৰু ৰেচন কাৰ্ডসমূহ বিলাই দিয়াই নহয় যদিও আমি 16 তাৰিখৰ পৰা 22 তাৰিখৰ ভিতৰত দিম তথাপিও তেখেতসকলক আমি জানুৱাৰী মাহৰ চাউলটো আমি আৰম্ভ কৰিম জানুৱাৰী মাহৰ চাউলটো তেখেতসকলে পাব এটো এনেকুৱা নহয় যে ফেব্ৰুৱাৰী মাহৰ পৰা চাউল পাব জানুৱাৰীত কাৰ্ড দিছে এটো নহয় জানুৱাৰী মাহতে তেওঁলোকে চাউল উপলব্ধ হ'ব আৰু লগে লগে
হয় এয়া চাউল উপলব্ধ হোৱাৰ কথা ইতিমধ্যে উল্লেখ কৰা হৈছে আনহাতে এই সিদ্ধান্তত আৰু এটা সিদ্ধান্ত যেহেতু গ্ৰহণ কৰা হৈছে বুলবুলি চৰাই সন্দৰ্ভত যুঁজৰ সন্দৰ্ভত গতিকে তাকে লৈ হাজোবাসী আনন্দিত হৈ পৰিছে চৰকাৰৰ সিদ্ধান্তক আদৰণি জনাইছে হাজোবাসীয়ে বিগত 9 বছৰ বন্ধ হৈ আছিল বুলবুলি চৰাই যুঁজ 2015 চনত ন্যায়ালয়ে বুলবুলি চৰাই খেলত নিষেধাজ্ঞা জাৰি কৰিছিল সৰ্বোচ্চ ন্যায়ালয়ে ইয়াৰ পিছতে যেতিয়া নগাঁৱৰ আহতগুৰি ঐতিহাসিক ম'হ যুঁজ বন্ধ কৰিছিল ন্যায়ালয়ে তাৰ পিছতে যেহেতু কেবিনেটে সিদ্ধান্ত লৈছিল ম'হ যুঁজ পাতিবলৈ তাৰ পৰৱৰ্তী সময়ত বুলবুলি যুঁজক লৈও হাজোবাসী ৰাইজে বহু আশা কৰিছিল আৰু শেহতীয়াকৈ যেতিয়া কেবিনেটে গ্ৰহণ কৰিলে এই সিদ্ধান্ত তাৰ পিছতে উৎসাহ পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰী তথা চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে হাজোবাসী ৰাইজে এই মুহূৰ্তত হাজোৰ সাংবাদিক শ্ৰীমন্ত দাস আমাৰ সৈতে সংযুক্ত হৈ আছে আমি তেওঁৰ ওচৰলৈ যাম শ্ৰীমন্ত হাজোবাসী ৰাইজ যথেষ্ট উৎফুল্লিত তেওঁলোকে আশা কৰিছিল যেতিয়াই ম'হ যুঁজৰ নিষেধাজ্ঞা উঠাই দিয়া হৈছিল ৰাজ্যত পাতিব পাৰিব বুলি কৈছিল তেতিয়া তেওঁলোকে এটাই আশা কৰিছিল যে বুলবুলি চৰাইৰ ওপৰত থকা নিষেধাজ্ঞাও আঁতৰক গতিকে এতিয়া যেতিয়া কালি কেবিনেটৰ এই সিদ্ধান্ত হ'ল তেওঁলোকৰ প্ৰতিক্ৰিয়াসমূহ জানিম পোনে পোনে জানিম আমি শ্ৰীমন্ত হয় পাপৰি যি সুদীৰ্ঘ 9 বছৰ বন্ধ হৈ যি বুলবুলি চৰাই যুঁজ হাজোৰ ঐতিহাসিক হয়গ্ৰীৱ মাধৱ দেৱালয়ৰ যি বুলবুলি যুঁজ আৰম্ভ হয় মকৰ সংক্ৰান্তিৰ দিনা যোৱা 9 বছৰ ধৰি উচ্চতম ন্যায়ালয়ৰ এক ৰায়ৰ ভিত্তিত বন্ধ হৈ আছিলে আৰু যোৱাকালি অসম চৰকাৰৰ কেবিনেটে যি সিদ্ধান্ত ল'লে যে কিছু এছঅ'পিৰ মাধ্যমেৰে বুলবুলি চৰাই যুঁজ অনুষ্ঠিত কৰিব পাৰিব মই বৰ্তমান হাজোৰ সেই দেৱালয়ত উপস্থিত আছো আৰু মোৰ সৈতে উপস্থিত আছে দেৱালয় সমিতিৰ দলৈ তথা সভাপতি শিৱপ্ৰসাদ শৰ্মা ডাঙৰীয়া নমস্কাৰ এক ঐতিহাসিক ৰায় দিলে আকৌ যে আপোনালোকে বুলবুলি চৰাই যুঁজ আৰম্ভ কৰিব পাৰিব কেনেকুৱা লাগিছে খুবেই ভাল লাগিছে কাৰণ আমি কালিৰ পৰা আমি সময় পোৱা নাই কাৰণে প্ৰস্তুতিৰ কাৰণে খুব লাগিছিল যেতিয়া এই খেলটোৰ কাৰণে আমাৰ মানে যি আজি প্ৰায় 9 বছৰ ধৰি বন্ধ আছিলে এই তাৰ কাৰণে অলপ আগতে এজনে কৈছে যে আমি ল'ৰা ছোৱালীবিলাক এতিয়া পিকচাৰ দেখুৱাব লাগে খেলটো দেখা নাছিলে এইবাৰ এইটো বহুত কষ্ট কৰাৰ ফলত আমি যথেষ্টখিনি খাটিলোঁ যাৰ ফলত নেকি এই আকৌ আমাৰ বুলবুলি চৰাই খেল এই খেলখন আমি খেল বুলিয়ে কওঁ কিন্তু বহুতে যুঁজ বুলি কয় কিন্তু এইটো আমাৰ আকৌ অনুষ্ঠিত হ'ব ইয়াৰ কাৰণে আমি অসম গভৰ্ণমেণ্টক ধন্যবাদ দিব লাগিব বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তেখেতক আমি ধন্যবাদ দিব লাগিব আৰু লগতে কেবিনেটক ধন্যবাদ দিব লাগিব আৰু লগতে আমাৰ মুখ্য সচিব পৱন বৰঠাকুৰক ধন্যবাদ দিব লাগিব আমাৰ আন এজন কেবিনেট মন্ত্ৰী আমাৰ মল্ল বৰুৱা তেখেতক আমি ধন্যবাদ দিব লাগিব কাৰণ তেওঁলোকে যথেষ্টখিনি এইটো হোৱাত আমাক সহায় কৰিছে আৰু যিটোৰ কাৰণে নেকি কোনো কাৰণ নোহোৱাকৈ মই ভাবোঁ এনেই মানে ধৰক কিছুমান মিছ আণ্ডাৰষ্টেণ্ডিঙৰ ফলত আমাৰ এই বুলবুলি খেলখন বন্ধ হৈ আছিল অন্যান্য যিবিলাক বেলেগ বেলেগ তামিলনাডুৱে কওক বা আহতগুৰি হওক সেইবিলাকৰ লগত আমাৰ এই খেলখন নিমিলে এইকাৰণে নিমিলে এইখন ধৰ্মৰ লগত মানে জড়িত এখন খেল আৰু এই খেলখন বিষ্ণু সন্মুখত ৰাখি আমি খেলখন আৰম্ভ সদায় কৰোঁ আৰু খেলখন সেই কৰোঁতেও বিষ্ণু ভগৱানৰ আন যিখিনি আমাৰ পঞ্চতীৰ্থ আছে এই পঞ্চতীৰ্থ গোটেইখিনি নি পেলাই আমি দেৱভৱন গণেশত গৈ এই খেললৈ তেওঁলোকৰ ফালৰ পৰা আলোচনা গতিকে ধৰ্মৰ লগত বিশেষ ধৰণৰ এটা সম্পৰ্ক আছে এইখন ধৰ্মীয় অনুষ্ঠান আৰু ধৰ্মমতে এই খেলখন হয় গতিকে ইয়াত কোনো ক্ৰুৱেলিটি নাই বা এই চৰাই তৰাইবিলাক কোনো অত্যাচাৰ কৰা নহয় বা তেওঁলোক কোনো মৰি নাযায় তেওঁলোকৰ খেল শেষ হোৱাৰ লগে লগে তেওঁলোক এৰি দিয়া হয় খেলৰ 15 দিন অনা হয় ধুনীয়া ধুনীয়া ফল মূলবিলাক খোৱা হয় তেওঁলোকে ফল মূলেই খায় আৰু সেইবিলাক খোৱাৰ পিছত অলপ সবল হয় তেওঁলোকে ইটোৱে সিটোক খেলাৰ এজনক পৰাজিত কৰিব লাগিব প্ৰাইজ পাব লাগিলে সেইধৰণে ধৰক বেচ বাই বেচ আহি খেল হয় যুঁজ হয় যুঁজৰ পিছত যি 1 2 3 ফাৰ্ষ্ট প্ৰাইজ ছেকেণ্ড প্ৰাইজ থাৰ্ড প্ৰাইজ এনেকৈ প্ৰাইজ দিয়া হয় প্ৰাইজটো মূল কথা নহয় কিন্তু মূল কথাটো হ'ল এটা অনুষ্ঠান ধৰ্মীয় অনুষ্ঠান যিটোৰ কাৰণে নেকি আমাৰ হাজোবাসীৰ আৱেগ অনুভূতি আছে আৰু তেওঁলোকে সদায় এইখনক গৌৰৱ অনুভৱ কৰে তেওঁলোক উৎফুল্লিত কাৰণ এই যুঁজৰ সৈতে তেওঁলোকৰ আৱেগ অনুভূতি আছে এটা অনুষ্ঠান য'ত সকলোখিনি একলগ হয় খুব সুন্দৰভাৱে তেওঁলোকে জনাইছে ধন্যবাদ জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰীকো চৰকাৰখনকো ধন্যবাদ জ্ঞাপন কৰিছে আৰু পুনৰ এবাৰ তেওঁলোকে এই খেল যাক তেওঁলোকে যুঁজ বুলি ক'ব বিচৰা নাই তেওঁলোকে কৈছে যে বুলবুলি যি খেল আচলতে চৰাই সেই চৰাইৰ খেল বা বুলবুলি চৰাই যুঁজ পুনৰ এবাৰ অনুষ্ঠিত হ'ব ধন্যবাদ জনাইছো আপোনাক শ্ৰীমন্ত আমি পুনৰ এবাৰ এইখিনিতে কৈছো যে কেবিনেটৰ অনুমোদনৰ পিছতে এটা এছঅ'পি থাকিব অৱশ্যে এছঅ'পি মানি বুলবুলি যুঁজ পাতিব লাগিব তাৰ পিছতে উৎফুল্লিত হৈ পৰিছে হাজোবাসী ৰাইজ
আৰু ইফালে যেহেতু মহ যুঁজৰ ওপৰত যি নিষেধাজ্ঞা আছিল সেয়াও আঁতৰোৱা হ'ল এবাৰ কেবিনেটে সেই সিদ্ধান্ত গ্ৰহণ কৰিলে গতিকে ৰাজ্যবাসীয়ে য'ত বিশেষভাৱে এই ঐতিহাসিক মহ যুঁজ পতা হয় পালন কৰা হয় গতিকে তাত এইবেলি মহ পালকসকলো এতিয়া সাজু হৈছে যুঁজৰ বাবে সময় হাতত বহুতো কম গতিকে তেওঁলোক সম্পূৰ্ণৰূপে সাজু হৈছে মহ যুঁজৰ বাবে আমি এই মুহূৰ্তত আমাৰ সাংবাদিক পৱন জ্যোতি ডেকাৰ এক প্ৰতিবেদন আগবঢ়াম কেবিনেটৰ সিদ্ধান্তৰ পিছত আচলতে মৰিগাঁও ৰাইজ উৎফুল্লিত হৈ পৰিছে কিয়নো এইবাৰ অনুষ্ঠিত হ'ব মহ যুঁজ মৰিগাঁও জিলাৰ আচলতে বিভিন্ন ঠাই আহতগুৰি বৈদ্যপুৰী আৰু মিকিৰবেটাৰ দৰে বিভিন্ন ঠাইত অনুষ্ঠিত হয় আৰু সেই মহ যুঁজৰ যি অনুমতি প্ৰদান কৰাৰ পিছতে আচলতে উৎফুল্লিত হৈ পৰিছে মৰিগাঁও ৰাইজ এই আচলতে মহ সাজু কৰি তুলিছে মৰিগাঁও যিসকল মহৰ গোৱালে তেখেতসকলে আচলতে এই মহ যুঁজ অনুষ্ঠিত কৰা পহিলা মাঘত আৰু তাৰ লগে লগে আচলতে এনেদৰে যি গঞা এনেদৰে ফূৰ্তি আনন্দ ফূৰ্তি কৰা পৰিলক্ষিত ঢোল বজাই আচলতে তাল বজাই এনেদৰে নাচি বাগি যি মহ যুঁজ অনুষ্ঠিত হোৱা অনুমতি প্ৰদানৰ পিছতে এনেদৰে আনন্দ কৰিছে মই এফাকি কিয় আগিত শুনিবলৈ চেষ্টা কৰিম ধন্যবাদ আপোনালোকৰ চেনেলত আমাৰ ইয়ালৈ অহাৰ কাৰণে বহুত ধন্যবাদ দিছোঁ মই বেছি নাজানো অসমত যাওঁ এনেদৰে আচলতে যি তিৱা সংগীত পৰিৱেশন কৰি এনেদৰে ফূৰ্তি আনন্দ কৰিছে আমি ঢোল বজাই আছে আমি ঢোল যি বজাইছে তেখেতৰ পৰা মনোভাৱ জানিব চেষ্টা কৰিম কেনেকুৱা ঢোল বজাই কেনেকুৱা লাগিছে বহুত দিনৰ মূৰত ঢোল বজাই বহুত দিনৰ মূৰত ভাল লাগিছে এইবাৰ যুঁজত ওলাবনে নাই এবাৰ যুঁজত ঈশ্বৰ ৰাখিলে ওলাম আৰু ফূৰ্তি কৰিবলৈ হয় নিশ্চয়কৈ আচলতে এনেদৰে আচলতে আনন্দ ফূৰ্তি কৰিছে মই যি হাল মহ এই গুণা মহহাল মই দেখাবলৈ চেষ্টা কৰিছোঁ এনেদৰে এই গুণা মহ আচলতে যুঁজৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছোঁ যে আমি কথা পাতিবলৈ চেষ্টা কৰিম বহু দিনৰ বিৰতিৰ পিছত আকৌ মহ যুঁজ হ'ব কি ক'ব হয় এইবাৰতো একদম ফ্ৰী আৰু ৰাইজে ইমান আনন্দ পাইছে অসমবাসী ৰাইজে উচ্চ ন্যায়ালয়তো আজি 9 বছৰ এই অসমবাসী ৰাইজৰ আমাৰ পৰম্পৰা বাতিল কৰি এই 9 বছৰ ৰাইজক যি হাৰাশাস্তি দিলে এই 2023 চনৰ 8 ডিচেম্বৰৰ দিনা যেতিয়া ঘোষণা কৰিলে মহ যুঁজৰ বাতিল উঠাই মহ যুঁজ পাতিব পাৰিব বুলি সিদ্ধান্ত দিলে উচ্চ ন্যায়ালয় আৰু অসম চৰকাৰে গতিকে অসম চৰকাৰ উচ্চ ন্যায়ালয়ক অসমবাসীৰ লগতে মোৰ ফালৰ পৰাও তেখেতলোকক ধন্যবাদ অতিকৈ ধন্যবাদ যাচিছোঁ আৰু আপোনালোকৰ চেনেলৰ দ্বাৰাই অসমবাসীক ৰাইজক মহ যুঁজ এইবাৰৰ পৰা যে পাতিবলৈ সিদ্ধান্ত দিছে এই বাতৰিটো দিবলৈ পাই আপোনালোকৰ চেনেলকো মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ নিশ্চয়কৈ আমি ইয়াত যি নাচি আছে আমি দৃশ্য দেখাবলৈ চেষ্টা এনেদৰে আচলতে মহ যুঁজৰ দিনাও আচলতে ফূৰ্তি কৰে তাৰ আগৰ প্ৰস্তুতি আচলতে এইটোৱে এক বিশেষ শৈলীৰে আচলতে মহ যুঁজৰ দিনা এই দৃশ্য দেখিবলৈ পোৱা যায় বিভিন্ন শৈলীৰে এনেকৈ যি নৃত্য সেই নৃত্য প্ৰদৰ্শন কৰে যিজন আমি লোক নাচি আছো তেখেতক জানিবলৈ চেষ্টা কৰিম বহুত দিনৰ মূৰত নাচিব পাইছে কেনেকুৱা ভাল লাগিছে নিউজ লাইভলৈ অসমবাসী ৰাইজলৈ মই বহুত ধন্যবাদ দিছোঁ আমি যে লাখলৈ নাচোঁ যেতিয়া মহ লৈ যায় যেতিয়া লাখত নাচি যায় যেতিয়া এটা চেও আছে তাখিৰি গীত যাওঁ এই লাখডালে যেতিয়া খুচি লয় গোৱালে কয় ধৰ গুণা তেতিয়া মহটো ৰূপত লাগি যুঁজিবলৈ যায় ঠিক এই মাঘ বিহু আমাৰ পুহ মহে মাঘ বিহু এই বিহুকেইটা মহৰ শিংবিলাক কিছুমান পোক নিচা জন্ম হয় সিহঁতে গোৱালে যেতিয়া চাইবলৈ লৈ যায় তেতিয়া মাটি খানি তেখেতে উচালি থাকে যে আমাৰ যুঁজ লাগে তেতিয়া গোৱালসকলে অসমবাসী ৰাইজে এই গোৱালে তেতিয়া আলোচনা কৰি সেই নিৰ্দিষ্ট সময়ত আমাৰ মহ যুঁজ হৈছিল এই অসমবাসী প্ৰথমতে হৈছিল বৈদ্যবৰী মহ যুঁজ আৰু আহাতগুৰি মহ যুঁজ তাৰপাছতে অন্যান্য জেগাত মহ যুঁজ হৈছে আমি অসমবাসী ৰাইজলৈ বহুত নিউজ ৰাইজলৈ আমি বহুত ধন্যবাদ যাচিছোঁ নমস্কাৰ
নিশ্চয়কৈ আচলতে তেখেতে কিয় নচা হয় আৰু কিদৰে নচা হয় এই বিষয়ে জনালে আৰু এনেদৰে আচলতে আনন্দ ফূৰ্তিৰ মাজৰে যি পহিলা মাঘত অনুষ্ঠিত হ'বলগীয়া মহযুঁজ সেই মহযুঁজৰ প্ৰস্তুতি সম্পন্ন কৰি তুলিছে মৰিগাঁৱৰ ৰাইজে।